হয় তেওঁলোকে আজি আত্মসমৰ্পণ কৰিছে আৰু আমি এতিয়া সোধা পোছা কৰি আছোঁ আৰু লিগেলি যিখিনি একশ্যন ল'ব লাগে কেছ আমি তেওঁলোকক এৰেষ্ট কৰিম এতিয়া এৰেষ্ট কৰি যিখিনি আমি প্ৰচিডিঅ'ৰ আছে প্ৰচিডিঅ'ৰ মতে কৰিম তেওঁলোকে ক'ত পলাতক আছিলে বা কি ধৰণৰ সেইটো এতিয়া মই নকওঁ আমি এইখিনি এতিয়া মানে সুধি আছোঁ আৰু তেওঁলোকক সোধ-পোছ কৰাৰ পিছত আমি কাইলৈ মানে তেওঁলোকক কোৰ্টত প্ৰডিউচ কৰি ৰিমাণ্ড আনিম বাকী প্ৰচিডিঅ'ৰখিনি কৰিম কি কৈছে নাই আমি বিচাৰি আছিলোঁ পৰিয়ালৰ মানুহে আমাক যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰিব বিচাৰে আৰু তেওঁলোকে আজি আহি কৰে যিটো অভিযুক্ত বুলি কৈ থকা হৈছিলে আৰু যিখন সংগ্ৰাম পৰিষদে তেওঁলোকক লৈ আহিছিলে তেওঁলোকে কৈছে যে তেওঁলোক নিৰ্দোষী হ'ব পাৰে এই ক্ষেত্ৰত কিবা আপোনালোকে কিবা পাইছে নেকি নাই নিৰ্দোষী বা দোষী সেইটোতো কোৰ্টেহে ক'ব আমি যিখিনি এভিডেঞ্চ আছে আমি কোৰ্টত প্ৰডিউচ কৰিম আৰু সেই এভিডেঞ্চৰ ভিত্তিতে তেওঁলোকক বিচাৰি আছোঁ আমি ইমান দিনে আমি অপাৰেশ্যন চলাই আছিলোঁ বিভিন্ন জেগাত আৰু এতিয়া যিহেতু তেওঁলোকে নিজে আহিছে তেওঁলোকে কোঅপাৰেট কৰিম বুলি কৈছে আৰু বাকী তদন্তখিনি আমি আগুৱাই লৈ যাম দুইজন যে জড়িত আছিলে তাৰ কিবা তথ্য লাভ কৰিছে তিনিজন একেলগে আছিলে আপোনালোক আগতে মই কথাটো কৈছোঁ তিনিজন একেলগে বাইকত আছিলে আৰু সেই বস্তুটো আমাৰ উইটনেছো আছে ছাৰ এই যিগৰাকী কিশোৰী নিজাতীয় কিশোৰী তেওঁলোকৰো ভাষ্য লোৱা হৈছে এতিয়া তেওঁলোকক চিনাক্ত কৰিবলৈ নিয়া হ'ব ছাৰ নাই সেইটো এতিয়া আমি তদন্ত প্ৰক্ৰিয়াটো কৈ নিদিওঁ ইয়াতে আমি যিখিনি আছে নিয়মতে কৰি যাম আৰু ছাৰ এওঁলোকে ছাৰ আত্মসমৰ্পণ কৰিছে বুলি যে কৈছে সংখ্যালঘু সংগঠনটোৱে যে লৈ আহিছে লৈ আহিলে আমাৰ লগত নাই আমাৰ লগত তেওঁলোকৰ মাকে কালি যোগাযোগ কৰিছিলে মোৰ লগতে যোগাযোগ কৰিছিলে যে তেওঁলোকে আত্মসমৰ্পণ কৰাব বিচাৰে এতিয়া কাৰ থ্ৰু দি আহিছে বা কোনে লৈ আহিছে মোৰ ইয়ালৈকে সেইখিনি আমি পিছত গম পাইছোঁ যে কোনোবা এটা সংগঠনে লৈ আহিছে হয়তো তেওঁলোকৰ মাকে যোগাযোগ কৰিছে তেওঁলোকৰ লগত আৰু ছাৰ আপোনাৰ এজন ছাৰ মৰিগাঁৱত আছিল নেকি ছাৰ গোলাপতি নাই এইখিনি তথ্য এতিয়া মই নিদিওঁ পিছত আপোনালোকে পৰৱৰ্তীখন গম পাব ধন্যবাদ